আৰু তেওঁ এয়া শ্বহীদৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ এয়া দৃশ্য আৰু এই কাৰ্যসূচী সামৰাৰ পাছতে ইতিমধ্যে নামৰূপলৈ বুলি ৰাওনা হৈছে প্ৰধানমন্ত্ৰীগৰাকী যেহেতু দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যদিওবা কোনো ধৰণৰ দলীয় কাৰ্যসূচী লৈ প্ৰধানমন্ত্ৰীগৰাকী অহা নাছিল কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ এই অসম ভ্ৰমণে 2026 নিৰ্বাচনৰ এক প্ৰকাৰ ৰণদংকা বজোৱা বুলিও একাংশই ক'ব খুজিছে আৰু 2026 নিৰ্বাচনলৈ যেহেতু মাজত মাত্ৰ 3 মাহ সময় আছে গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ এই অসম ভ্ৰমণে 2026 নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট আচলতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বা যথেষ্ট প্ৰভাৱান্বিত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে আৰু পুনৰবাৰ আপোনালোকক দেখুৱাই গৈছো শ্বহীদ স্মাৰক ক্ষেত্ৰৰ ভিতৰৰ কিছু পৰিৱেশ আৰু এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ দৃশ্য ভারতের নুমলি জিক বসা বলে তুমি এত মৃত্যু বরিলা শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার শহীদ প্রণাম তোমার লুইতর পরে তুমি দেখালোরা তুমি এত বুকু পাতি দিলা ভারতের নুমলি জিক বসা বলে তুমি এত মৃত্যু বরিলা শহীদ প্রণাম